কৃপালু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 567 বছৰ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱৰ প্ৰতিজন গুৰুজনাৰ সেৱক তথা অনুৰাগীলৈ মোৰ মৰম আৰু শ্ৰদ্ধা সেৱা জনাইছোঁ। পৃথিৱীত যেতিয়া ধৰ্মগ্লানি হয়, অধৰ্ম প্ৰাদুৰ্ভাৱে প্ৰভাৱ বিস্তাৰ কৰে, সাধু সন্ত মহন্ত সত্যৱানসকলক বিনাশ সাধন কৰা হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে শুভা জনাইছোঁ। তো আজি হ'ল বৃহস্পতিবাৰ আৰু আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ। আজি মানে 567 শংকৰাব্দ নেকি। তো তাকে আজি নামঘৰত মানে গুৰুজয়ন্তী ভাগি পাতিছে, তালৈকে ওলাইছোঁ যাবলৈ। তো বলক নাম ভালকৈ যাওঁ আৰু এইফালে ওলাইছে হৈ বেটি, বলা যাওঁ বলা, দেৰি হৈছে। আৰু বন্ধু বান্ধৱীসকল, এইফালে আমি আহি পাই গ'লোহি নামঘৰৰ প্ৰাংগণ, দেখিছেনে? তো এজন দুজনকৈ বাপ বন্ধৱ সমস্ত নামঘৰত আহি গোট খাইছে আৰু তো এইফালে এতিয়া ধৰ্মধ্বজা ভাগি মানে উত্তোলন কৰা হ'ব। তাৰ প্ৰাকখনত সেয়া বাপ বন্ধৱ সমস্তই গোট খাইছেহি। তো এয়া আৰু আজি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ এইটো পালন কৰিবলৈ ব্যৱহাৰ হৈছে। তো আপোনালোকক একাধিক্ৰমে দেখা যাম। তো আপোনালোকে ভিডিঅ'টো সকলোকে চাই পিনে উপভোগ কৰি আশা ৰাখি তেন্তে লেটছ গ'। ভগতে ভাৰত ধৰ্ম ধমস্য তদাত্তানং বিস্মৃত পৰিত্ৰাণায় শৰণং বিনাশায় সুদিষ্কৃতং ধৰ্ম সংস্থাপনায় যুগে এই পৃথিৱীত যেতিয়া ধৰ্মগ্লানি হয়, অধৰ্মই প্ৰাদুৰ্ভাৱ হয়, সন্তক মহা অত্যাচাৰ, সমগ্ৰ পৃথিৱীখনে যেতিয়া অন্ধকাৰ ডুব যাবলগীয়া হয়, বিবিচাৰ গ্ৰাস কৰে, তেতিয়া প্ৰভু ভগৱন্তই সন্তক পালন কৰিবৰ কাৰণে, সাধু সন্তক ৰক্ষা কৰিবৰ কাৰণে যুগে যুগে অৱতাৰ ধৰি আহিছে। সেইমৰ্মে ভাৰতবৰ্ষৰ উত্তৰ প্ৰাণ অসম মুলুকত আজি 500 বছৰ পূৰ্বে ধৰ্মৰ গ্লানি, অধৰ্মৰ প্ৰাদুৰ্ভাৱে বিৰাজ কৰি সমগ্ৰ অসমখন অৰাজকতাৰ সৃষ্টি কৰি দেৱ দেৱী পূজা পাতল কৰাৰ স্বাৰ্থত বিভিন্ন জীৱ বলিদান দিয়াৰ উপৰিও শেষত দেৱ দেৱীক সান্তনা লভিবৰ কাৰণে মনুষ্যক বলিদান দিবলৈ কুণ্ঠাবোধ নকৰা হয়। তেতিয়াই প্ৰভু ভগৱন্তই বৈকুণ্ঠ চিন্তা কৰিছিল। ইদেশতে পূৰ্বকালে নাছিল এক ভকতি, নানা ধৰ্ম নাম কৰে সম্পত্তি, নানা দেৱক পূজনে কৰে বলিদান, শংখ চাগৰ মহিষে কাটে অসংখ্য প্ৰমাণ। তলৰ গণ ঘূৰকলি বপসাগৰত কৃষ্ণই চিন্তে বৈকুণ্ঠত, এইটো সমস্ত লোককে কৰিব উদ্ধাৰ, শংকৰ মাধৱৰ আহি মহিলা অৱতাৰ।
খোজ আছে তাত তাৰ মানে মোচাটো ঢালি পৰিছে এতিয়া সকলোৱে আচৰিত হৈছে কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাহিকে পাম তুহাৰি চৰণ ৰেণুহত কোটি বাৰক কৰো সপনা কৃপালু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 507 বছৰ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱৰ প্ৰতিজন গুৰুজনৰ সেৱক তথা অনুৰাগীলৈ মোৰ মৰম আৰু শ্ৰদ্ধা সেৱা জনাইছোঁ পৃথিৱীত যেতিয়া ধৰ্মগ্লানি হয় অধৰ্ম প্ৰাদুৰ্ভাৱে প্ৰভাৱ বিস্তাৰ কৰে সাধু সন্ত মহন্ত সত্যৱানসকলক বিনাশ সাধন কৰা হয় তেনে সময়তে সেইসকলক উদ্ধাৰৰ নিমিত্তে সত্য অন্বেষণ কৰি প্ৰকৃত ধৰ্ম সংস্থাপনৰ বাবে যুগে যুগে একোজন অৱতাৰী পুৰুষ আৱিৰ্ভাৱ হয় উত্তৰ পূব ভাৰতৰ অসম মুলুকত 577 বছৰ পূৰ্বে অসমৰ সমাজ ব্যৱস্থাত সামাজিক অৰ্থনৈতিক সাংস্কৃতিক বৌদ্ধিক আধ্যাত্মিক সকলো দিশতে অন্যায় অবিচাৰ অন্ধ কুসংস্কাৰ আদিয়ে চানি ধৰিছিল অধৰ্মৰ প্ৰভাৱে যেতিয়া বিৰাজ কৰিছিল দেৱ দেৱী সন্তুষ্ট কৰা মানসেৰে বিভিন্ন জীৱ জন্তু বাহিৰ মনুষ্যক যেতিয়া বলি দিবলৈ ধৰিলে সেই সময়তে তেওঁৰ আৱিৰ্ভাৱে সন্ত মহন্তসকলক এক যুগৰ সন্ধিক্ষণৰ পৰা মুক্তি কৰিলে গতিকে আমি ভাবোঁ এতিয়াও গণসমাজত অজ্ঞান অন্ধকাৰত ডুব গৈ এনে কৰ্মবিলাক ত্বৰান্বিত হৈ আছে আমি গুৰুজনাৰ আদৰ্শৰে আদৰ্শিত হৈ এখন সুস্থ সবল সমাজ গঢ় দিয়াৰ ক্ষেত্ৰত আমি সকলোৱে ব্ৰতী হওঁ হওক এয়াই আমাৰ কামনা প্ৰভুৱে বল শক্তি দিয়ক সাহস দিয়ক অনুপ্ৰেৰণা দিয়ক এয়ে আমি প্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ